শদিয়া বিধানসভা সমষ্টিৰ ঢলা থানাত আকৌ ড্ৰাগছ ব্যৱসায়ী আটক। এই মুহূৰ্তত অসম ৰিপৰ্টৰ দৰ্শকসকলক দিবলৈ লৈছোঁ একে বিগ ব্ৰেকিং নিউজ। শদিয়া বিধানসভা সমষ্টিৰ ঢলা থানাত আকৌ ড্ৰাগছ ব্যৱসায়ী আটক কৰা ব্যক্তিজন হৈছে জীৱন বুঢ়াগোহাঁই। শদিয়া বিধানসভা সমষ্টিৰ ঢলা থানাৰ সুদক্ষ আৰু সৎ সাহসী আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া হিচাপে পৰিচয় পোৱা দেৱাশিষ ডেকাৰীৰ লগতে চক্ৰ আৰক্ষী বিষয়া ৰঞ্জন দলেৰ নেতৃত্বত চলা নিষিদ্ধ ড্ৰাগছ অভিযানত অবিৰতভাৱে ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰাৰ সময়তে আজি পুৱাতে তিনিচুকীয়াৰ পৰা শদিয়া অভিমুখে অহা পাছত লাফাংকলা চাৰিআলিত শদিয়া চপাখোৱা মিলন নগৰ ড্ৰাগছ ব্যৱসায়ী জীৱন বুঢ়াগোহাঁই বয়স 29 বছৰ পৰা 78 গ্ৰাম নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ কৰে। নিষিদ্ধ ড্ৰাগছবোৰ ডিমাপুৰৰ পৰা আনিছিল বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ঢলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে। তিনিচুকীয়াৰ পৰা ৰাহুল গগৈ ৰিপৰ্ট, অসম ৰিপৰ্ট।